নমস্কাৰ আৰু আসসালামু আলাইকুম। আপোনালোকে সকলে ৰাইজে এটা কথাই গম পাই গৈছে ইতিমধ্যে যে চুকুৱালি AGP ফালৰ পৰা বহিষ্কাৰ হৈছে। হয়তো সেইটো আপোনালোকে বাতৰি পাইছে আৰু কি কাৰণে বাতৰি হ'ল এইখিনি মানুহে জানিব বিচাৰিছিলে। একচুৱেলি কথাটো হৈছে আমি তেখেতৰ দলৰ যেটো আমাক বহিষ্কাৰ কৰিলে, মই নিজে ইচ্ছাই সেইটো মানে তেখেতক কৈছিলোঁ, জনাইছিলোঁ যে মই দলত নাথাকো। কাৰণ মই দলত যেতিয়া থাকিলোঁ মোক জেনেৰেল সেক্ৰেটাৰী হিচাপে যিখিনি দায়িত্ব ল'ব লাগে সেইখিনি দায়িত্ব আমি নাপাওঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে যে যিখন সভাপতি আছিলে সেই এজন হৈছে মেণ্টেল পাগলৰ নিচিনা। আৰু কথাটো কেনেকৈ আছে, অসমীয়া ক'ব নাজানে, অসমীয়া শুদ্ধকৈ ক'ব নোৱাৰে, অসমীয়া লিংগুৱেজ ক'ব নোৱাৰে, তে কেনেকৈ সভাপতি হ'ব পাৰে। গতিকে মই আহাৰ কাৰণ এইটোৱেই যে 1 নম্বৰ হৈছে যিখিনি দায়িত্ব মোক দিয়াৰ যিটো নামত দি থৈছিলে কামত নাই। 2 নম্বৰ কথা আছিলে তেখেতে কালেকশ্যনৰ দায়িত্ব ল'ব খুজিছিলে আৰু দিল্লীৰ পৰা মানুহ আনিছে, আনাৰ পিছত কথা পাতিছোঁ, মোক মাতিছিলে, মই যোৱা নাই কাৰণ মই পাগলৰ লগত নাথাকোঁ। কাৰণ যিখিনি ইজ্জত আছে সেইখিনিও গুচি যাব। গতিকে তেখেতৰ তাৰ কোনো ইজ্জত নাই। গতিকে অসমীয়া শুদ্ধ ক'ব নোৱাৰে, তে অসমীয়া কেনেকৈ হ'ব পাৰে সেইটো আপোনালোকে জানে যে তেখেতৰ লগত থকা মানে আমাৰ এটা ভুল। গতিকে আমি সেইকাৰণে আমি দিল্লীতে কথা পাতিছিলোঁ তেখেতৰ লগত, আমাক মানে আমি যিখিনি পাব লাগে সেইখিনি আমি পোৱা নাই। গতিকে মই কৈছোঁ আপোনালোকে যি আছে কৰক, মই দলত নাথাকোঁ। আৰু সেই নিজে ইচ্ছাই মই তেখেতক জনাইছিলোঁ আৰু সিহঁতে মোক বহিষ্কাৰ কৰিছে। গতিকে মই সেইটো দুঃখিত নহয়। গতিকে এইটোৱেই কথা যে পাগলৰ লগত যে মই নাই, এই কথাটো স্পষ্ট যে অসমীয়া হিচাপে আমি জীয়াই থাকিব খুজিছোঁ। তেখেতে যিটো কৰি আছে, যিটো লিংগুৱেজ, তেওঁ অসমীয়া নহয়, তেওঁ মানে বেংগলী নিচিনা, মানে তেওঁ পগলা নিচিনা হৈ কথা কৈ থাকে। গতিকে তেওঁ ষ্টেটমেণ্ট কেনেকৈ দি আছে, নিশ্চয় অসমীয়াৰ সকলো মানুহে মোক জনাইছিলে যে তেখেতৰ লগত কিয় আছে, আপুনি ওলাই আহিব লাগে। ৰাইজে বিচাৰিছিলে, মই সেইকাৰণে ওলাই আহিছোঁ। কাৰণ তেখেতৰ ষ্টেটমেণ্টবিলাক ৰাইজে আপোনালোকে গমেই পাইছে যে কোনো এটা ভাল কমেণ্ট দিয়া নাই, ভালকৈ ক'ব নোৱাৰে, শুদ্ধকৈ ক'ব নোৱাৰে, ষ্টেটমেণ্ট কেনেকৈ দিব লাগে, পইচাটো কি, এজন সভাপতিৰ দায়িত্ব কি, সেইখিনি একো নাজানে। গতিকে সেইটো দলৰ লগত মই কেনেকৈ থাকিম, সেইকাৰণে মই নিজে ইচ্ছা তেখেতক জনাইছিলোঁ আৰু সেইটো কাৰণে মই ওলাই আহিছোঁ। গতিকে মোৰ কোনো আপত্তি নাই। আৰু আপোনালোকে কৈ আছে যেনেকুৱা নিউজ বজাইছে তেনেকুৱা নহয়। একচুৱেলি মই সেইটোৱেই কাৰণ যে মই 1 নম্বৰ পাগলৰ নিচিনা হৈছে তেখেতৰ কাৰণে আমি ওলাই আহিছোঁ। গতিকে সেইটোৱে আমি জনালোঁ। আৰু আপোনালোকে মই নতুনকৈ পাৰ্টি খুলিম বুলি ভাবি আছোঁ, যদি সম্ভৱ হয় মই খুলিম আৰু নহ'লে নাই। কিন্তু মই বেলেগ দলত আৰু চুকুৱালি কেতিয়াও নাযায়, এই কথাটো স্পষ্ট জনাই দিলোঁ যে চুকুৱালি আৰু বেলেগ দলত নাযায়। যদি চুকুৱালি দল খুলিব পাৰে ৰাজনীতি কৰিব, আৰু যদি মই দল খুলিব নোৱাৰোঁ তো মই কেতিয়াও ৰাজনীতি নকৰোঁ। ক্লিয়াৰ কথা। ধন্যবাদ।